এইকেইটা কুৱেশ্যন ৰিলেটেড টু ইণ্ডিয়া অসমত মই এণ্ট্ৰি মাৰাই নাই বুজি পাইছেনে পঞ্চায়ত ৰাজৰ ওপৰত যদি কুৱেশ্যন আহে ইয়াৰ মেইনছৰ কুৱেশ্যন হয় আৰু মেইনছৰ কুৱেশ্যন এইকেইটা আহিব পাৰে প্ৰিলিমছৰ কুৱেশ্যন আহিলে আমাৰ আছামৰ লেভেলত আহিব এইকেইটা যোনকেইটা কুৱেশ্যন মই ক'লোঁ এইকেইটা কি হয় যদি আমাৰ অবজেক্টিভ টাইপ হয় মেইনছ তেনেহ'লে এইকেইটা কুৱেশ্যন আহিব তো প্ৰথম কথাটো হ'ল পঞ্চায়ত ৰাজ মানে পঞ্চায়ত ৰাজ বুলি কোৱা লাগিলে প্ৰথম নেশ্যনেল পঞ্চায়ত দিৱস কোন তাৰিখে পালন কৰা হয় ৰাজ্যত গোটেই ভাৰতবৰ্ষত পঞ্চায়ত দিৱস কোন তাৰিখে পালন কৰা হয় প্ৰতি বছৰে 24 এপ্ৰিল আৰু 24 এপ্ৰিল তাৰিখে যেতিয়া পঞ্চায়ত দিৱস পালন কৰা হয় তেতিয়া প্ৰতি বছৰে এটা এটা বেলেগ বেলেগ থিম থাকে এই বছৰ থিমটো কি তোমালোকে মোক ক'ব লাগিব ইয়াত মই কুৱেশ্যন মাৰ্ক দিছোঁ ঠিক আছে তাৰ প্ৰশ্ন এতিয়া কথাটো হ'ল ভাৰতবৰ্ষত কোনখন ৰাজ্যত প্ৰথমবাৰ পঞ্চায়ত ৰাজ ইমপ্লিমেণ্ট কৰা হৈছিলে ৰাজস্থান সেকেন্ড স্টেট টু ইমপ্লিমেন্ট দ্য পঞ্চায়ত ৰাজ সিস্টেম প্ৰশ্ন আমি সবেই ৰাজস্থান পঢ়ি যাম সবেই ৰাজস্থান পঢ়ি যাব কিন্তু এবাৰ মেইনছত যদি অকণ বেছিকৈ টান আহি যাব বিচাৰে তেতিয়াহ'লে কি কৰিব সেকেন্ড স্টেট টু ইমপ্লিমেন্ট দ্য পঞ্চায়ত ৰাজ সিস্টেম আমি ফাৰ্ষ্টটো পঢ়ি যাম দ্বিতীয়টো নপঢ়িম আহি যাব সেইটো বাঁহ খাই যাম সেকেন্ডটো আমি জনাটো দৰকাৰ তাৰপিছত পঞ্চায়ত ৰাজটো ভাৰতত কোনে ইন্ট্ৰডিউচ কৰিছে কোনে চিনাকি কৰি দিলে চিনাকি কৰি এনেকুৱা এটা বস্তু হ'ব লাগে বুলি কোনে চিনাকি কৰি দিলে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ কোন হয় জৱাহৰলাল নেহৰু ঠিক আছে তাৰপিছত এই গোটেই যে ব্লু প্ৰিণ্টটো এওঁ কৰি দিলে এনেকুৱা এটা বস্তু হ'ব লাগে আৰু গোটেই ফৰ্মেটটো কোনে বনালে এনেকুৱা এটা হ'ব এনেকুৱা এজন থাকিব এনেকুৱা থাকিব ই এইটো কাম কৰিব ইয়াৰ কাম এইখিনি হ'ব ইহঁতে এইখিনি ডেভেলপমেণ্টৰ ক্ষেত্ৰত চকু দিব কোনে কৰিলে গোটেই ফ্ৰচাৰটো কোনে বনালে বলৱান ৰাও নামৰ এজন ৰাও মেহতা নামৰ এজন ব্যক্তি কাৰণ তেওঁৰ তাৰ আৰু মানুহ আছে এখন কমিটি গঠন হ'ল আৰু সেই কমিটিখনৰ হেডটো কোন আছিলে বলৱান ৰাও মেহতা যেনেকৈ আমাৰ সংবিধানখন কোনে বনালে ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন বি.আৰ. আম্বেদকাৰ অকলে বনাইছে নেকি নহয় তেওঁৰ লগত আৰু মেম্বাৰ আছিলে তেওঁ আছিলে নেতৃত্বত ঠিক একেধৰণে এই পঞ্চায়ত ছিষ্টেমৰ যোনটো ব্লু প্ৰিণ্ট বনাইছিলে এটাখন কমিটি আছে কমিটিখনৰ হেড কোন হয় বলৱান ৰাও মেহতা হয়নে তেওঁৰ নেতৃত্বত সেই কমিটিখনে কি হ'ল এই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি বনালে আৰু সেইকাৰণে বলৱান ৰাও মেহতাক কি বুলি কওঁ আমি ফাদাৰ অফ পঞ্চায়ত ৰাজ বুলিও কওঁ এইখিনি ৰিলেটেড টু ইণ্ডিয়া আৰু এইখিনি মেইনছৰ কুৱেশ্যন লিখি লোৱা পটাকৈ এতিয়া আমি অসমত এণ্ট্ৰি মাৰিম